কৃষ্ণ মই দীপক শইকীয়া ভাগৱতৰ কথা ৰূপ শৃংখলালৈ সকলোকে স্বাগতম জনাইছোঁ। ভগৱানৰ তিনি গুণৰ ভিতৰত শতগুণৰ পৰা অতি সুন্দৰ বিষ্ণুৰ ৰূপ প্ৰকাশ পালে। তেখেতৰ গাৰ বৰণ নীলা পদুম ফুলৰ দৰে শ্যামল, অতি মনোমোহা। পিন্ধি আছে হালধীয়া পীতবস্ত্ৰ, যেন ক'লা মেঘৰ মাজত বিজুলী জিলিকিছে। তেখেতৰ চাৰিখন হাতত শংখ, চক্ৰ, গদা, পদ্ম এই চাৰি অস্ত্ৰ তুলি ধৰি আছে। তেখেতৰ মুখত অলপ হাঁহি বিৰিঙি আছে, যেন শ্যামল পদুমৰ কলি এটিহে। পদুমৰ পাহিৰ দৰে তেখেতৰ দুচকু, সেই চকু দেখিলেই মনত সন্তোষ আহে। মূৰত কিৰীটী মুকুট আৰু কাণত কুণ্ডলে অতি জিলিকি আছে। বুকুত মণিৰে খচিত সোণৰ হাৰ জ্বলি আছে। তেখেতৰ ওঠ দুটা ৰঙা তামোলৰ দৰে অৰুণ বৰণীয়া, আৰু তাৰ ভিতৰত ধুনীয়া দাঁতৰ শাৰী। চাৰিখন মহাবাহুত খাৰু আৰু বাজু জিলিকি আছে। ডিঙিৰ পৰা ভৰিলৈকে ওলমি আছে পঞ্চৰঙী ফুলৰ বনমালা। কঁকালত পঞ্চৰত্নৰে সজা মেখেলাই পোহৰাই আছে। তেখেতৰ পদুমৰ দৰে চৰণত ৰত্নৰ নুপুৰ জ্বলি আছে। যিয়ে সেই চৰণ দৰ্শন কৰে তাৰ মহা দুখ দূৰ হৈ যায়। ভক্তৰ দুখ হৰণ কৰে বাবেই তেখেতৰ চৰণ অৰুণ বৰণীয়া, অৰ্থাৎ কোমল। অতি পাপী মানুহেও যদি তেখেতৰ নাম কীৰ্তন কৰে তেন্তে সিও সংসাৰ সাগৰৰ পৰা তৰি যায়। এই তিনিওখন জগত যাৰ বাবে খেলা বস্তুৰ দৰে, সেই হৰিয়েই শতগুণত বিষ্ণুৰূপে প্ৰকাশ পালে। এইদৰে তিনি গুণৰ পৰা তিনি দেৱ, সত্যৰ পৰা বিষ্ণু, ৰজৰ পৰা ব্ৰহ্মা আৰু তমৰ পৰা শিৱৰ সৃষ্টি হ'ল। কিন্তু তেওঁলোক তিনিৰো ভিতৰত ইমান অহংকাৰ যে কোনো কাকো মাত বোল নকৰে। তিনিওজনে মইহে ডাঙৰ বুলি ভাবি তাতেই বহি থাকিল। কোনেও কাৰো কথা কাণ দি নুশুনে। তিনিওজনে নিজকে শ্ৰেষ্ঠ বুলি দৰ্প কৰিবলৈ ধৰিলে। তেওঁলোকৰ এই অহংকাৰী ভাৱ দেখি ঈশ্বৰে মনে মনে হাঁহিলে। ইয়াৰ পৰা শংকৰদেৱে আমাক উপদেশ দিছে। তেওঁ কৈছে, হে ৰাইজ, মহাভাগৱতৰ কথা শুনা। এই জীৱনটো পানীৰ বুৰবুৰিৰ দৰে অতি ক্ষণস্থায়ী। কেতিয়া শেষ হৈ যায় ঠিক নাই, কেতিয়া প্ৰাণ যায় তাৰ কোনো ঠিকনা নাই। তথাপিও আমাৰ এই ভয়ংকৰ মৰণলৈ ভয় নোপজে। তোমালোকৰ আগতেই ইমান ভয়ংকৰ মৰণক দেখিও কিয় বুজা নাই? গতিকে সোনকালে কৃষ্ণৰ চৰণত শৰণ লোৱা। ইহকাল আৰু পৰকালত কৃষ্ণৰ বাহিৰে আমাৰ আপোন সুহৃদ আৰু কোনো নাই। এই কথা জানি কৃষ্ণত একান্ত মনে ভক্তি কৰা। এই মানুহৰ শৰীৰটোক সামান্য বুলি নাভাবিবা। কোটি কোটি কল্পৰ পাছতহে এই মানৱ জন্ম পোৱা যায়। হৰি নাম নললে এই আয়ুস বিঠা যায়। হাতত থকা চিন্তামণি ৰত্ন হেৰুৱাৰ দৰে এই দুৰ্লভ জন্ম তুমি হেৰুৱাইছা। এই কথা জানি কৃষ্ণত একমনে ভক্তি কৰা। এই কলিযুগত হৰি নামৰ বাহিৰে আন গতি নাই। চাৰিওফালে অধৰ্মই ৰাজ্য জুৰিছে। সকলো একাকাৰ হৈ গৈছে। বেদৰ কৰ্মকাণ্ডৰ অধিকাৰ এতিয়া কলি মানুহৰ নাই। সেয়ে শংকৰদেৱে কৈছে, হে সামাজিকৰ লোকসকল, আন কাম এৰি মোৰ লগত সকলোৱে ৰাম ৰাম বোলা। বিদুৰক মৈত্ৰেয়মুনিয়ে কৈ আছে, ব্ৰহ্মা বিষ্ণু শিৱ তিনিদেৱৰ অহংকাৰ দেখি কেনেকৈ মূল নাৰায়ণ প্ৰকাশ হ'ল আৰু তেখেতৰ ৰূপ কেনে আছিল। মৈত্ৰেয়মুনিয়ে কৈছে, হে বিদুৰ, শুনা তাৰ পিছৰ কথা। এইদৰে তাত তিনিও দেৱতাই ইজনে সিজনৰ লগত কাজিয়া কৰি বহি আছে। কোনেও কাৰো কথা নুশুনে। তিনিওৰে ভিতৰত কোনো একমত নাই। সেই সময়ত যিজন আদি অন্ত নোহোৱা অনাদি পৰম পুৰুষ ভগৱন্ত, তেওঁ আঁতৰৰ পৰা এইবোৰ আনন্দ মনেৰে চাই আছে। তিনিও দেৱতাৰ কাজিয়াৰ বাবে এতিয়াও সৃষ্টি আৰম্ভ হোৱা নাই বুলি দেখি বনমালা পিন্ধা ভগৱান বিষ্ণু তাতে নিজেই প্ৰকাশ পালে। তেখেতৰ শৰীৰ নীলা মেঘৰ দৰে শ্যামল আৰু তাত পীতবস্ত্ৰখনে বিজুলীৰ দৰে
জিলিকি আছে। তেখেতৰ ৰূপ মহামনোহৰ, ব্ৰহ্মাৰ দৰে জ্যোতিৰ্ময়, সমস্ত ভুৱনকে মোহিত কৰিব পৰা বেশ, মূৰত অমূল্য ৰত্নৰ কিৰীটী মুকুট আৰু ক'লা কোচা কোচা চুলি। তেখেতৰ কপালত ৰত্নৰ তিলক জিলিকি আছে। কপালৰ ওপৰত ক'লা চুলিৰ ৰেখা এনেকুৱা দেখাইছে যেন ফুলি থকা পদুম ফুলত ভোমোৰাৰ শাৰী পৰি আছে। কাণত মকৰ আকৃতিৰ কুণ্ডল ৰত্নৰে জলমন কৰি আছে। তাৰ পোহৰ অতি তেখেতৰ গাল দুখন আৰু বেছি সুন্দৰ হৈ জিলিকি উঠিছে। প্ৰভুৰ ভুজগল ইমান সুন্দৰ যে কামদেৱৰ ধনুকো নিন্দা কৰে, অৰ্থাৎ তাতকৈ বেছি ধুনীয়া। মুখত অলপ হাঁহি আৰু চকু দুটা ৰঙা পদুমৰ দৰে, নাকটো তিল ফুলৰ দৰে থিয় আৰু ধুনীয়া, ওঠ দুটা ৰঙা, দাঁতবোৰ মুকুতাৰ শাৰীৰ দৰে, থুতৰিটো অতি মনোহৰ, ডিঙিত সূৰ্যৰ দৰে পোহৰ কৰা কৌষ্ঠমণি জ্বলি আছে। তেখেতৰ চাৰিখন মহাবাহু অতি কোমল আৰু ললিত, হাতৰ তলুৱা কোমল কুঁহিপাতৰ দৰে ৰঙা, বাহুত ৰত্নৰ কেউৰ বাজু, হাতত খাৰু আৰু বলয়া আদিয়ে অতি শোভা কৰিছে। চাৰিখন হাতত শংখ চক্ৰ গদা পদ্মলৈ অতি জিলিকি আছে। বহুত বহল বুকুত ৰত্নময় মণি মুকুতাৰ হাৰ। তেখেতৰ বুকুত শ্ৰীবৎস চিহ্ন আৰু সোণৰ ৰেখাই শোভা কৰিছে। কঁকালত ৰত্নৰ মেখেলা আঁঠুলৈকৈ ওলমি আছে। সোণৰ পদুমৰ বৈজয়ন্তী মালা। তেখেতৰ উৰু দুটা হাতীৰ শুৰৰ দৰে শকত, ঘূৰণীয়া আৰু নিখুঁত, পিন্ধি আছে হালধীয়া পাটৰ বস্ত্ৰ। ৰঙা চৰণত ৰত্নৰ নুপুৰে ৰুণজুণকৈ মধুৰ ধ্বনি কৰি আছে। প্ৰভুৰ হাতৰ আঙুলিবোৰ নীলা চম্পা ফুলৰ কলিৰ দৰে কোমল আৰু ধুনীয়া। প্ৰতি আঙুলিতে ৰত্নৰ আঙুঠি জ্বলি আছে আৰু নখবোৰ চন্দ্ৰৰ দৰে উজ্জ্বল। তেখেতৰ ৰঙা পদুমৰ দৰে দুই চৰণ দেখিলে অমিতহে যেন সৰে। সেই চৰণত ধ্বজ, ব্ৰজ, যৱ, অংকুশ, পদুম আদি শুভ চিহ্নবোৰে শোভা কৰি আছে। প্ৰভুৰ ভৰিৰ আগত ৰঙা পদুমৰ কলিৰ দৰে নখবোৰ জ্বলি আছে। যিয়ে এই চৰণ দৰ্শন কৰে ভকতৰ মনত পৰম সন্তোষ আহে। এই চৰণেই অমূল্য ৰত্ন, এই মহাধন বুলি জানি যিয়ে হৃদয়ত ধাৰণ কৰে, তেওঁ এই দুৰ্ঘোৰ সংসাৰৰ সাগৰৰ দুখ কষ্ট অতি সহজে বিনা প্ৰয়াসে পাৰ হৈ যায়। এনে মানুহৰ মূৰ্তিৰে ঈশ্বৰে আকাশ জুৰি ৰৈ থাকিল। তেখেতৰ শৰীৰৰ পৰা কোটি কোটি সূৰ্য চন্দ্ৰৰ সমান জ্যোতি ওলাই আছে। সেই মহাজ্যোতিপুঞ্জই গোটেই জগত পোহৰাই তিনিও দেৱতাক চালে। সেই তীব্ৰ পোহৰ দেখি তিনিও দেৱতাৰ চকুত তিৰমিৰ লাগিল, চকু মুদি পেলালে আৰু জ্ঞান চেতনাও হেৰুৱাই পেলালে। তাৰ পিছত বিষ্ণুৰ কৃপা দয়াত তেওঁলোকৰ মন শান্ত হ'ল, গাত আকৌ চেতনা ঘূৰি আহিল। তেতিয়া তেওঁলোকে এইজনেই পৰম ঈশ্বৰ বুলি জানি ভয় আৰু ভক্তিৰে হাত জোৰ কৰিলে। পিছত মাটিত দণ্ডৱতে পৰি উঠি উঠি সেৱা কৰিবলৈ ধৰিলে। হে কৃষ্ণ, হে অনাদি ঈশ্বৰ, তোমাক নমস্কাৰ, তুমি দেৱতাৰো দেৱতা। তিনিও দেৱতাই স্তুতি কৰিছে, যিসকল মহামূৰ্খ লোকে তোমাক নজানি আন দেৱতাক পূজা কৰে তেওঁলোকে ভুল কৰে। যাৰ নাম মাত্ৰ স্মৰণ কৰিলেই জগতৰ সমস্ত ভয় সুখ দূৰ হয়। হে প্ৰভু, তুমি এইদৰে অনন্ত কোটি ব্ৰহ্মাণ্ড বিয়পি আছা। তুমি এই ব্ৰহ্মতত্ত্ব, এই গোটেই জগত তোমাৰেই খেলা বস্তুৰ ভাণ্ডাৰ। নানা শাস্ত্ৰই তোমাৰ তত্ত্ব নুবুজি বুদ্ধিৰ ভেদ সৃষ্টি কৰে। সেইবোৰকেই সত্য বুলি মানি মূৰ্খ প্ৰাণীবোৰে কয় ব্ৰহ্ম নিৰাকাৰ। কিন্তু এতিয়া আমি জানিলো তুমিয়েই সাকাৰ ব্ৰহ্মময় মূৰ্তি, তুমি নিৰঞ্জন দেৱ, মায়াৰ দুখেৰে লিপ্ত নোহোৱা। আমি তোমাৰ ৰঙা চৰণত শৰণ লৈছোঁ, তোমাক লক্ষ কোটি সেৱা কৰিছোঁ। তিনিও দেৱতাই কৈছে, ইয়াৰ পৰা আৰু তোমাৰ নিজ ৰূপ নাই বুলি আমি নিশ্চয়কৈ জানিলোঁ। এই ৰূপকে যিজনে নাজানে তেওঁ সংসাৰৰ ভয়ৰ পৰা তৰিব নোৱাৰে। তুমি এই প্ৰকৃতিকো চলোৱা ঈশ্বৰ, তুমি সনাতন স্বামী। হে ত্ৰিজগতৰ পতি,
আমি তোমাৰ শৰণ লৈছোঁ, আমাক গতি দিয়া। হে ঋষিকেশ, তুমি তিনি গুণৰ পৰা আমাৰ তিনিও দেৱতাক সৃষ্টি কৰিলা। এতিয়া আমি কি কাম কৰিম, আমাক আদেশ দিয়া, আমি তোমাৰেই ভৃত্য। এই বুলি কৈ থাকোঁতেই তেওঁলোকৰ চকুৰ পৰা প্ৰেমৰ চকুলো ববলৈ ধৰিলে। মাত গদগদ হ'ল। তাৰপিছত তিনিও দেৱতাই হাতযোৰ কৰি মনে মনে ৰৈ থাকিল। কৃষ্ণৰ লীলা চৰিত ইটো নৰতনু নকৰা বিফল ঈশ্বৰক দিয়া চিত্ৰ। ইয়াৰ পৰা শংকৰদেৱে আকৌ আমাক উপদেশ দিছে, হে নৰলোক শুনা, কৃষ্ণৰ এই লীলা চৰিত্ৰ শুনিলে মুক্তি মিলে। এই নৰদেহটো বিফল নকৰিবা, ঈশ্বৰত মন দিয়া। দেৱতাৰো দুৰ্লভ এই ভাৰত ভূমি জন্ম পাই আয়ুস আলেজালে অকামত নষ্ট কৰিছা। হাতে বাটে যিকোনো ঠাইতে মৰণ আহিব পাৰে, কেতিয়া কালে ধৰে তাৰ ঠিক নাই। পৰলোকৰ ঘোৰ যমৰ যাতনাৰ কথা শুনিলেই প্ৰাণ উৰি যায়। যি হৰিৰ পৰা বিমুখ তাৰ কোনো পাৰ নাই, যেন ভৰা নাওখন পানীত বুৰি যায়। হৰি নাম নললে আয়ুস বিঠা যায়, কেতিয়া যে যমৰাজে আহি টেটুত ধৰে তাৰ ঠিক নাই। বাৰে বাৰে জন্ম হ'ব, মৰিব লাগিব আৰু কোটি কোটি কল্প ধৰি যাতনা ভুগিব লাগিব। যাৰ অলপো বুদ্ধি আছে তেওঁ মনক বেয়া কামৰ পৰা আঁতৰাই কৃষ্ণৰ চৰণত ধৰক। এই চৰণেই সংসাৰ সাগৰ পাৰ কৰে আৰু যমৰ কোবৰ পৰা ৰক্ষা কৰে। কৃষ্ণৰ গুণ নামৰ দৰে অনুপম ধৰ্ম নাই, ইয়েই তোমাৰ সকলো কামনা পূৰণ কৰিব। কৃষ্ণৰ দাস শংকৰে এই পদ ৰচিলে, তোমালোকে সকলোৱে ৰাম ৰাম বোলা। কৃষ্ণ কৃষ্ণ। আকৌ লগ পাম খণ্ড 24ত এক নতুন লীলাৰে। তেতিয়ালৈকে সকলোৱে মন খুলি কওক, জয় শ্ৰীকৃষ্ণ, ৰাম ৰাম।